হাই হেল্ল' দোস্ত, ৱেলকাম টু মাই চাম। কি খবৰ সকলো? আশা কৰিছোঁ ভালে আছে। মোৰ ভাল, বৰ্তমান ভাল মানে পূৰা ভাল আৰু যিহেতু ঠাণ্ডা বতৰ আহি আছে। আজিৰ পৰা হিম পৰিবলৈ অৰ্থাৎ কুঁৱলী পৰিবলৈ আৰম্ভ কৰিছে। ৰাতিপুৱা শুই উঠি দেখিছোঁ, খিৰিকীখন খুলি দেখিছোঁ পূৰা হিম পৰি আছে, কুঁৱলী পৰি আছে। আৰু ভাবিলোঁ গৰুকেইটাও দি আহোঁ, গৰুকেইটাও দিলোঁ। আৰু এইফালে আহিছে আমাৰ লগত গুলু। এই গুলু চলো। মোৰ আকৌ মোৰ গুলুটো হৈছে মানে মোৰ ডগীটো, ই হৈছে ডালমেচিয়ান। আহিলো তাৰ পূৰা ফূৰ্তি। মই যেতিয়া গৰু দিব আহোঁ, সি মোৰ লগতে আহি যায়। আৰু সকলোৱে চাই থাকোঁ ভিডিঅ'টো শেষলৈকে। বহুত কিবা কিবি আছে, মেল যাবলৈ আছে। ধান কুটাই আছোঁ এইকেইদিন, ধানটো কুটাই হোৱাগেই নাই কিন্তু। যোৱাকালি নাহিলে আৰু আকৌ আজি যাব লাগিব নেক্সট। সকলোৱে চাই থাকিব। ফাইনেলি দুদিনৰ মূৰত আজি পূৰা আকৌ ধান কুটোৱা হ'ব। পথাৰৰ পৰা আহি পিনি ডাইৰেক্ট মেলত ওপৰত যাম এতিয়া, ওপৰত। ইয়াতে মানে ধানটো লৈ নাই। হাই গাইজ, পথাৰৰ পৰা মানে মেলত আহিলোঁ। মেলৰ পৰা এতিয়া মানে পূৰা ধানকেইটা মানে চাউলকেইটা মানে পূৰা কঢ়িয়াই থকা হৈছে মানে। আকৌ মটৰ চাইকেল, যিহেতু আমাৰ ৰাস্তাটোৰ কথা কিন্তু কটৰ চকা আহিল, কটৰ চকা গ'ল। কিন্তু ৰাস্তা একেভাগেই ৰ'ল। কিন্তু আমাৰ ৰাস্তা একেভাগেই ৰ'ল। কাক মোক দুখী, বেয়া দিগদাৰ। সেইকাৰণে মটৰ চাইকেলত কঢ়িয়াই আছোঁ। এতিয়া লাষ্ট আহিছিলোঁ গৰুকেইটা এৰাল দিম বুলি, আৰু আহি পানি দেখিলোঁ এইফালে আমাৰ ভিনিহঁতে পূৰা মাছ ধৰি আছে। মাছ মানে এইডোখৰত আৰু গাঁৱৰীয়া পৰিৱেশ। এইটো সিঁচিলে লেহেতি। এইটো আমি আগতে লেহেতি মানে বহুত মাৰিছোঁ তেলৰ টিঙত। মানে আগতে এতিয়া কঠীয়া পাৰিব লৈছিলোঁ, তেতিয়া এইটোৱেহে কামত খাইছিলে। তেতিয়া মেচিন চিচিন নাছিলে। আৰু এতিয়া এইবিলাক মাছ হওক না এইবিলাক মাছ পাই ভিনি হাঁহি এইফালে। এই খেতিদিনাখন বৰলে পুতিলে মূৰটো বেছি ডাঙৰ হৈ গ'ল। একো দুখ কৰি লাভ নাই। কোনটো বৰলে মূৰটোত পুতি দিলে, মূৰটো ডাঙৰ হৈ থাকিলে। আগতকৈ মানে অলপ ডাঙৰ হ'ল আৰু।